গান গাই যে ভালকে চলিব পাৰি সেইটো মই অহাৰ পিছত সেইটো সেই কনফিডেন্সটো আহিছে আমাৰ ল'ৰা ছোৱালীৰ মাজত বহুত ল'ৰা ছোৱালী ওলাইও আহিছে ভাল গাইছে মানুহে লৈ লৈছে তেওঁলোকক প্ৰগ্ৰাম চগ্ৰাম কৰি আছে গান ৰিলিজ কৰিও তেওঁলোকে পইচা কিবা এটা হ'লেও পাইছে গতিকে এতিয়া সেই কৰোণাৰ কাৰণে হয়তো বস্তুটো স্থবিৰ হৈ গৈছে ঠিকেই কিন্তু তথাপি মই এটা কথা কওঁ যে শিল্পী জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাথাকে গেৰাণ্টি নাথাকে আৰু শিল্পীক বেংকে লোনো নিদিয়ে প্ৰথম কথা বিৰাট টান পায় লোন দিবলৈ কি কৰা বোলে মই গান গাওঁ মই প্ৰডিউচাৰ মই চিনেমা ডিৰেক্টৰ লোন দিবলৈ দিগদাৰ পায় বহুত কষ্ট কৰি লোন দিব লাগে গতিকে সেইটো কাৰণে মই কওঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনি মানে নিজে নিজৰ চিন্তাৰ ফালৰ পৰা মানে নিজে চলি থাকিব পৰাকৈ কিবা এটা অপশ্যন ৰাখিব লাগে লাইফত গান চান কৰি থাকক এক্টিং কৰি ভাল পায় এক্টিং কৰক সেইটো 100% দিয়ক তাত একো নাই কিন্তু সেই 100%ৰ মাজত 10% এটা নিজক ধুনীয়াকৈ চলাই লৈ গৈ থাকিবলৈ কিবা এটা মানে এটা অপশ্যন এটা ৰাখিব পাৰিব লাগে সেইটো খেতিও হ'ব পাৰে সেইটো ফিচাৰী হ'ব পাৰে সেইটো হাঁহ মুৰ্গী বিজনেছ হ'ব পাৰে লাজ কৰিব নালাগে এতিয়া মই নিজে গেলামালৰ দোকান খুলিছোঁ বৃন্দাবন ছুপাৰ মাৰ্ট যদিও ছুপাৰ মাৰ্ট কিন্তু ভালকৈ চাবলৈ গ'লে এখন গেলামালৰ দোকানে নহয় মই চব্জি বিক্ৰী কৰি আছোঁ তাত দাইল বিকিছোঁ চাউল বিকিছোঁ ঘিউ বিকিছোঁ খালি আমি এটা কথাত জোৰ দিছোঁ যে আমাৰ থলুৱা বস্তু তাত আমি বেছি প্ৰিফাৰ কৰোঁ আমি আৰু এতিয়া বহুত ল'ৰা ছোৱালী আমাৰ সদায় লগ কৰিবলৈ আহে কিছুমানে কৈছে যে মই জানা মই ঘি বনাইছোঁ এনেকৈ মই পেকেজিং কৰিছোঁ ঘি কোনোবাই গাখীৰৰ কথা কয় কোনোবাই মাছৰ কথা কয় কোনোবাই চব্জিৰ কথা কয় আমাৰ নিউজ লাইভৰ ৰিংকুৱে এতিয়া অমিতা খেতি কৰিছে সেইদিনা ফটো পঠাইছে মোক কৈছে দাদা মই বহুত কেইবিঘা মাটি মই অমিতা খেতি কৰিছোঁ সেইটো মোৰ কাৰণে ভাল কথা তই বেলেগক বিকিব নোৱাৰ মোক বৃন্দাবনত দিবি আমি আৰু বেলেগতকৈ আমি কম দামত দিওঁ 12 টকা 10 টকা 15 টকা আমাৰ কম থাকে দামবিলাক আৰু চব গাঁৱৰ পৰা গাঁৱে নিজে গৈছোঁ ঘূৰিছোঁ নলবাৰী চলবাৰী চাইডে যোৰহাট গৈছোঁ লখিমপুৰ গৈছোঁ খেতি কৰিবলৈ লগাইছোঁ আমাৰ ছিংগাৰ মৌচম গগৈ তাৰ চলিবলৈ দিগদাৰ হৈছিলে মাজতে তাৰপিছত মই ক'লোঁ তোৰ মাটি বাৰী আছে নাই কৈছে আছে সি এতিয়া 25 বিঘা মাটিৰ সি ফিচাৰী বনাই দিলে তাত ধুনীয়াকৈ একদম 2 বছৰ মানে 1 বছৰ ধুনীয়া এটা পইচা আহিব তাৰ সেইবিলাক কথা অলপ চিন্তা কৰিব লাগিব শিল্পীসকল আপোন বোলা হয় বা কবি শিল্পীসকল এনেকুৱা বুলি কোৱা হয় বেছি পইচা কথা চিন্তা নকৰে আৰু গান চান চলি আছে এক্টিং চলি আছে বঢ়িয়া খাই বৈ আছো চলি থাকিলে হ'ল আৰু কৰোণা হোৱাৰ পিছত বেছিভাগৰে প্ৰব্লেম হৈছে মানে ডক্টৰ ভূপেন হাজৰিকা হীৰেণ বৰ্ত তেওঁলোকৰ ব্যৱসায় লৈ বহুত কাহিনী আছে মানে খুব শিল্পী হিচাপে মহান কিন্তু ব্যৱসায় আপোনাৰ ব্যৱসায় নোৱাৰে সেইকাৰণে মই পাৰ্টনাৰ লৈ লৈছোঁ আৰু মানে দুইজনৰ বিজনেছ কনচেপ্টটো খুব ভাল বংকিমটো বাৰু পুৰণা বিজনেছমেন জয়ন্তৰ বিজনেছ কনচেপ্ট ভাল গৰিমৰ কিছুমান আইডিয়াজ খুব ভাল বিজনেছ কনচেপ্ট মানে প্ৰগ্ৰেছিভ আৰু সেইকাৰণে মই ব্ৰেণ্ডিং কৰিছোঁ মই লগত আছোঁ এজ এ পাৰ্টনাৰ আছোঁ মই পইচা ইনভেষ্ট কৰিছোঁ কিন্তু বাকী বিজনেছৰ কামখিনি নাহক চাব দিছোঁ মই তাত বেছিকৈ নোসোমাওঁ বিৰক্ত নহয় নে হিচাপৰ কথা আহিব মই নাচাওঁ সেইবোৰ চব ইহঁতি চাই মই আহোঁ দোকানত থাকোঁ কিবা খবৰ লওঁ যে এইটো বস্তু নাইকিয়া হৈছে নাইকিয়া হৈছে লগালগ জয়ন্তকে যে এইটো বস্তু কমিছে দেই এইটো আহিব লাগে কেলৈ চাপ্লাই চ' সেইধৰণে হেল্প কৰি আছোঁ আৰু ভালো লাগিছে এটা বেলেগ ধৰণৰ এটা বেলেগ এখন জগত আৰু যে মানুহক যে থলুৱা বস্তু আমি অৰ্গেনিক বস্তু কম দামত দিব পাৰিছোঁ সেইটো এটা ছেটিছফেকশ্যন এতিয়া আমি ৰাজগড়ত মানে আৰম্ভ হ'বই আৰু লাল গণেশত এখন কৰিছোঁ ডাঙৰ চ' লাহে লাহে অকল গ্ৰচাৰী চচাৰিজ নহয় আমি ইলেক্ট্ৰনিক্স ৰখাৰ প্লেন এটা কৰিছোঁ যাতে টোটেল এখন ছুপাৰ মাৰ্ট আৰু মানুহ সোমালে যি লাগে পালে কিনিলে ঘৰ গ'ল এইটো মহামাৰী অনা পৰিৱৰ্তন মানে কি কি গান আছে তাৰ লগতে সুধিছোঁ যে কি কি ব্যৱসায় চলি আছে কেনেকৈ চলি আছে জুবিন গাৰ্গক নাই এইকেইটাই কৰি আছোঁ বেলেগতো বিজনেছমেন নাজানো আৰু আগতে 2-এবাৰ কৰিবলৈ লৈছিলোঁ সদায় মানে হেৰি খালোঁ ঠগিলে মানুহবোৰে পইচা চইচা মাৰি পলাই দিলে এনেকুৱা হ'ল আৰু চ' এইবাৰ সেইকাৰণে একদম ক্ল'জ ফ্ৰেণ্ড 3টা মিলি লৈছোঁ আমাৰ ইয়াৰ কলিদাস কেফেৰ মালিক মনোজো আছে আমাৰ লগত কিবা কিবি কামত জড়িত হৈ আছে চ' মিলি জুলি আমি কৰি আছোঁ আৰু বিজনেছত আচলতে ফটককৈ মই এটা কথা বস্তু শিকিলোঁ ফটককৈ কাৰোবাক বিশ্বাস কৰিব নাপায় মানে ভালকৈ নজনাকৈ যিটো মই ভুল কৰিছিলোঁ আগতে নজনাকৈ বিশ্বাস কৰিলোঁ ঠগি দিলোঁ আৰু মই এতিয়া আৰু খেতি বাতি আৰু বেলেগ বেলেগ জেগাত আৰম্ভ কৰিছোঁ মানুহক কৰাই আছোঁ যি বাৰু হেল্প কৰাই আছোঁ এডভাইচ দি আছোঁ চ' মই ভাবোঁ আমি 5 বছৰৰ ভিতৰত এটা ইকনমিকেল এটা আন্দোলন আমি গঢ়ি তুলিব পাৰিম অসমত গোটেই ডেকা যুৱ প্ৰজন্মক লৈ পেলাই মোৰ প্লেনিংটো সেইটোৱে
হয় খালি ডেকা প্ৰজন্মটো মোৰ লগত থাকিলে হ'ল। হয়, আপোনাৰ জীৱনৰ এটা কঠিন সময় পাৰ হৈ গৈছিল, কিন্তু আজি মোৰ ভাল লাগিছে যে আপুনি আগতকেও সতেজ, আগতকেও পৰিপক্ক তেনেকুৱা দেখিছো। গতিকে মহামাৰীৰ কাৰণে সকলোৰে বাবে প্ৰেৰণা হ'ব। বহুতে ভাবি আছে দিনবোৰ পাৰে হৈ নাযাব নেকি, কঠিন সময়, কিন্তু কঠিন সময় মানুহক কৰবাত আগলৈ শক্তিশালী হোৱাৰ বাৰ্তা দিয়ে। আপুনিয়ে প্ৰমাণ সেই কথাটো। অকণমান ক'ব নেকি এইটো সময়ত কেনেকুৱা? এইটো এটা বেয়া টাইম গ'ল মোৰ, 6 মাহ মানে যথেষ্ট, আৰু খুব বেছি অভাৰলোড হোৱাৰ কাৰণে ব্ৰেইনত সেইটো হৈছিলে মোৰ প্ৰব্লেমটো। মানে সেই সময়ত মই একে সময়তে মই কাৰ আন্দোলন কৰি আছোঁ, দৌৰি আছোঁ দিন ৰাত, ফুটবল খেলি আছোঁ, প্ৰগ্ৰেম কৰি আছোঁ, শ্ব' কৰি আছোঁ বাহিৰত, ইয়াত য'ত ত'ত, গানৰ ৰেকৰ্ডিংটো চলি আছে। চ' মই মানে মোৰ শুবলৈ সময় নোহোৱা হৈ গৈছিলে। 2 ঘণ্টা 3 ঘণ্টা শুওঁ, আকৌ উঠো, জাপ মাৰি ওলাই যাওঁ। মাজে মাজে মদ খোৱাটো বাঢ়ি গৈছিলে, মিছা কথা নকওঁ। চ' চব মিলি পেলাই মোক সেই ঝাটকা এটা দিলে আৰু মই ধুনীয়াকৈ ঘূৰি আহিলোঁ। এতিয়া অকণ বেলেঞ্চ ৱেত থাকোঁ, আৰু অলপ দিনটো আৰু ভালকৈ থাকিব লাগিব। আচলতে এক্সাৰচাইজো কৰোঁ মাজে মাজে। খালি মই এটা কথা কওঁ, আৰু এইটো মোৰ ইয়াত হাততে লিখা আছে, এইটো টেটু কৰি, আই কেন ফল বাট নেভাৰ ফেইল। মই পৰি যাব পাৰোঁ, হাৰ মানি নাহোঁ, কিন্তু সেইটো মটো হ'ব লাগে চবৰে।